2023 চনৰ 17 অক্টোবৰত মোৰ স্বামীৰ কিডনী ট্ৰান্সপ্লান্ট কৰা হৈছিল আৰু তেখেতক মই কিডনী দান কৰিছিলোঁ। মোৰ এটা কিডনী এতিয়া আকৌ মানে যিটো কথা ভাবোঁ দেখোন সেইটোৱে হৈ যায়। মই পূৰা বিশ্বাস কৰোঁ, তাৰমানে মই ইয়ালৈ নহা আগতেই বিশ্বাস আৰু সেই বিশ্বাস এতিয়াও ভগা নাই। নমস্কাৰ, মই পল্লৱী হাজৰিকা। আপোনালোকে ইতিমধ্যে দুটা ছিৰিজ যোৰহাটৰ চাই শেষ কৰিছে। দুটা ছিৰিজত আমি কেইবাজনো ব্যক্তিৰ তেওঁলোকৰ মনৰ বতৰা ক'লে আৰু আজি আমি লৈ আহি গ'লোঁ 3 নম্বৰ ছিৰিজ যোৰহাট এক্সেছ বাৰ টীমৰ। গতিকে আমাৰ এক্সেছ বাৰ যোৰহাট টীমৰ যিসকল ব্যক্তি তেওঁলোকে মনৰ ভাৱবোৰ আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰি আছে আৰু দুটা ছিৰিজত বহুত বেছি মৰম আপোনালোকে দিছে। সঁচাকৈ ইমান ভাল লাগিছে, আপোনালোকে যে ইমান সুন্দৰকৈ আপোনালোকৰ কমেণ্টসমূহ আগবঢ়াই, আপোনালোকৰ মৰম 3টা ৰেড হাৰ্ট দি পেলাই আগবঢ়াই মই বহুত বেছি হেপ্পী হওঁ। আৰু আপোনালোকে বহুতে আমাক যোগাযোগো কৰিছে। তাৰপিছত মই বিচাৰোঁ যে আপোনালোক সকলোৱে আমাৰ পল্লৱী আৰু আলয়া স্কোৱাডত যোগ কৰক, আমাৰ লগত একত্ৰিত হৈ আগবাঢ়ক এই জাৰ্ণিটোত। আৰু আপোনালোকে ডেফিনেটলি মই ভাবোঁ যে আপোনালোকে বহুত উপকৃত হ'ব। গতিকে আজি আপোনালোকৰ ছিৰিজ 3, এই ছিৰিজ 3ত আকৌ দেখুৱাবলৈ লৈছোঁ 6জন ব্যক্তি, তেওঁলোকৰ মনৰ কথা। ব্যক্তি বুলি নহয়, 6গৰাকী মহিলা, তেওঁলোকৰ মনৰ কথা। তেওঁলোকে এক্সেছ বাৰ কৰাৰ পিছতো নিজৰ জীৱনটো কেনেদৰে পৰিৱৰ্তন কৰিছে, এই গোটেইখিনি আপোনালোকক তেওঁলোকে নিজৰ মুখেৰে ক'ব, মই নহয়, তেওঁলোকৰ নিজৰ মুখেৰে ক'ব। গতিকে আহক এই 6জন ব্যক্তিৰ জীৱনৰ এই পৰিৱৰ্তনখিনি জানি লওঁ আৰু এক্সেছ বাৰ আমাৰ জীৱন সঁচাকৈ কেনেকুৱা মেজিক এণ্ড মিৰাকেল ক্ৰিয়েট কৰি আছে, এই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ মই খুব ভাল পাওঁ। এইটো কাৰণে ভাল পাওঁ যে মই অকল এক্সেছ বাৰ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ মডেলিটিৰ লগত জড়িত হৈ আছোঁ। এই সকলোখিনিয়ে আমাৰ জীৱনবোৰ কিমান সুন্দৰ কৰি তোলে তাৰে আৰ্হি আমি এই ভিডিঅ'ত দাঙি ধৰোঁ। গতিকে আহকচোন তেওঁলোকৰ মুখেৰে শুনো তেওঁলোকৰ ষ্টৰিজবিলাক। আৰু আপোনালোকে যদি আমাৰ লগত এনেদৰে যোগাযোগ হ'ব বিচাৰে তেতিয়াহ'লে আমাক অতি সোনকালে কণ্টেক্ট কৰিব তলত স্ক্ৰীণত দিয়া নাম্বাৰকেইটাত। কেতিয়া হ'ব ক্লাছ, আগতো ক্লাছৰ বিষয়ে যোগাযোগ কৰিব। গতিকে গোটেইখিনি ডিটেইলছ আপোনালোকৰ তাতে দিয়া থাকিব। গতিকে পলম কিয় কৰিছে, অতি সোনকালে আমাৰ লগত যোগাযোগ হওক আৰু আমাৰ এই যাত্ৰাত অংশগ্ৰহণ কৰক। আৰু এই যাত্ৰা মই জানো যে এই অনন্য এক যাত্ৰা হ'বলৈ গৈ আছে, যি আমি আৰম্ভ কৰিছোঁ আলিয়া আৰু পল্লৱী স্কোৱাড। আৰু এইটো আপোনালোকে ডেফিনেটলি আমাৰ লগত একেলগ হৈ আগবাঢ়িলে আমি আচলতে সকলোৱে আগবাঢ়ি যাব পাৰোঁ, কোনোবা আগত কোনোবা পিছত নহয়। এয়া আমাৰ যাত্ৰা একেলগে। গতিকে আহক চাওঁ আজি আমাৰ বিশেষ এই 6গৰাকী ব্যক্তি। নমস্কাৰ, মোৰ নাম শ্ৰী ববী চুতীয়া। মই মৰিয়নি সমষ্টি হেমলাই কমলদাৰ পৰা আহিছোঁ। মই 5 অক্টোবৰত শিকিছিলোঁ। মোৰ জীৱনত প্ৰথম পৰিৱৰ্তন হৈছে মোৰ ল'ৰাটো প্ৰথম স্কুল গৈছে। মই শিকা আগতে 5 হেৰিটো কৰিছিলোঁ আপোনালোকৰ মেনিফেষ্টেশ্যন, আপোনালোকৰ ভিডিঅ' পাই। তাৰপৰা প্ৰথমতে মই আমাৰ ভতিজা বোৱাৰী এজনী নাম ল'ব লাগিব, মোৰ তেতিয়া মোবাইল চোবাইল নাছিলে। তাৰপৰা তেওঁ ক'লে যে খুৰী এনেকৈ স্কুল নাযায়, এক্সেছ বাছ বুলি হেৰি এটা আছে, আপুনি চাওকচোন। তেওঁৰ পৰা চালোঁ আৰু চাই পিনে মোৰ মানে সেইদিনাখনেই ইমানেই ভাল লাগিলে নহয়। তাৰপৰা মই কৈছোঁ মোৰ মোবাইল এটা নাই নহয় এতিয়া চাই থাকিবলৈ। তাৰপিছত টেকনিকেলটো তাতেই পালোঁ সেইদিনাখনেই। তাৰমানে মই 3টামান চাইছোঁ তাই থাকোঁতে। তেতিয়াই তাৰমানে মই 5 সেইদিনাখনি যোনদিনাখনি চাইছোঁ নহয়, সেইদিনাখনি গধূলি পাই মানে মই লিখিছোঁ। কিন্তু কি হয় সেইটো নাজানো, তাৰ ব্যৱহাৰটোৱে নাজানো, লিখি আছোঁ। কিন্তু 5 দিন নহ'লে তাৰমানে মই মোবাইলটো ল'বলৈ পূৰা সক্ষম হৈ গ'লোঁ। তাৰপিছত দেখিলোঁ তাৰমানে ল'ৰাটোৰ কাৰণে লিখিলোঁ। আৰু ল'ৰাটো দেখোন নিজে আগষ্ট মাহত এদিনো নগ'ল স্কুল হেৰিয়ৰ পৰা, এই গৰম বন্ধ খোলা পৰা। তাৰপিছত লিখি 5 দিনমান হৈছে, তেতিয়া যে কৈছে মা আজি মই স্কুল যাম বোলে, নিজে কৈছে। মই বোলো তেতিয়াহ'লে স্কুল যোৱা যদি আজি যোৱা। এবাৰ লগালগ মই পেঞ্চিল আৰু গড্ৰেজত ভৰাই থোৱা আছে আৰু মোৰ মানে অনুভৱটো ক'ব নোৱাৰোঁ আৰু সেইটো ভাল লাগে আৰু সেইখিনি ভাবিয়ে ভাল লাগে। মই যে এনেকুৱা এটা একো নজনাকৈ শিকিয়ে যে মই এইটো কৰিব পাৰিলোঁ, মই বিশ্বাস এতিয়াও ৰাখোঁ। তাৰমানে আহি শিকিলোঁ, তাকো লগত লৈ আহিছিলোঁ। সি শিকিও সিও মানে খুব ভাল পায়। সি মানে যাক ক'ব লাগে সেইটোও নহয়, মানে যাক তাক কয় আৰু যে এক্সেছ বাছে এনেকুৱা কৰিব লাগে। এতিয়া মানে মই দিয়া হিচাপত 22টামানেই হ'লগৈ দি আছোঁ, ঘৰৰ পৰিয়ালৰ লগাই আৰু যেনিবা। তাৰপৰা সেই এষ্টাৰ তেনেকৈ। এতিয়া তাৰমানে মই আগতে ভাবোঁ যে মোক দেখোন একোৱেই নাই হোৱা, কি কৰিম কি নকৰিম তেনেকুৱা নিচিনা লাগে আৰু। এতিয়া আকৌ মানে যিটো কথা ভাবোঁ দেখোন সেইটোৱে হৈ যায়। তাৰপৰা আকৌ মানুহজনো মানে এনেকৈ কাম কৰিবলৈ নাযায়। আমাৰ যেনিবা হেৰি কাম কৰে আৰু হাজিৰা কাম। আগতে খেতি কৰিছিলে, এতিয়া খেতিটো নহয় বান্দৰৰ পৰা। তেওঁ তাৰমানে অকণমান হেৰি হৈ যায় আৰু। এতিয়া দেখোন তেওঁ এনি টাইম কাম মানে মানি মিৰাকল মানে এতিয়া হৈ থাকে আৰু সেইটো মানে। মই ক'ব বিচাৰোঁ মানে যিখিনি এতিয়া চকুৰ অসুখ হৈ আছিলে এগৰাকী, 7,000 টকা দি বেজি লৈ আছিলে বোলে, 7,000 নে 6,000 দেই। সেই তাৰমানে এতিয়া এক্সেছ বাছ দিয়াৰ পৰা এতিয়া 13,000 নে 14,000 দি বেজি ল'বলৈ কৈছিলে, কিন্তু তেওঁ সক্ষম হৈছে। মানে বেজি নোলোৱাকৈ হ'বগৈ নেকি, তেওঁক দি আছোঁ তাৰমানে বাছ দি আছোঁ।
তাৰপিছতে এতিয়া হাৰ্টৰ আৰু সেই স্পণ্ডিলাইটিছ তেওঁ ঠিক আছে। মোৰ পূৰা বিশ্বাস কৰোঁ। তাৰমানে মই ইয়ালৈ নহা গোটেই বিশ্বাস আৰু সেই বিশ্বাস এতিয়াও ভগা নাই। তাৰমানে মোৰ নাম্বাৰটো হৈছে 9864173801। মোৰ নাম শ্ৰী মৌচুমী বৰুৱা। মোৰ ঘৰ জাজি হাঁহচৰাত, যোৰহাট জিলাৰ। কথা ষ্টুডিঅ'ৰ এই চকীখনত বহি এষাৰ কথা ক'বলৈ সুবিধা দিয়াৰ বাবে পল্লৱী হাজৰিকা বাইদেউ, আলিয়া বাইদেউৰ লগতে এক্সেছ বাৰক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচা অৰ্থত এক্সেছ বাৰে জীয়াই থাকিবলৈ সাহস দিলে। এইখিনিতে কওঁ, 2023 চনৰ 17 অক্টোবৰত মোৰ স্বামীৰ কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছিল আৰু তেখেতক মই কিডনী দান কৰিছিলোঁ, মোৰ এটা কিডনী। আচলতে তেওঁৰ এই অসুখটো ধৰা পৰিছিল 2021 চনত। ধৰা পৰাৰ পাছত সেই 21 চনৰ পৰা 23 চনলৈকে তেওঁৰ অপাৰেশ্যনৰ মুহূৰ্তলৈকে মোৰ মানসিক অৱস্থা যিটো হৈছিল তাক মই আনক বুজাব পৰা নাছিলোঁ, বহুত কষ্ট পাইছিলোঁ। আৰু তেতিয়াই মই তেওঁক সুস্থ কৰাৰ মানসেৰে মই কিডনী দিয়াৰ সিদ্ধান্ত লৈ আমি তামিলনাডুলৈ গুচি গৈছিলোঁ। তামিলনাডুত তেওঁৰ অপাৰেশ্যন কোনো বাধা নহাকৈ সুন্দৰকৈ হৈ গ'ল। আমি পুনৰ নতুন এটা জীৱন পালোঁ। ডাক্তৰৰ পৰামৰ্শ অনুসৰি আমি তামিলনাডুত 3 মাহ থাকিব লগা হৈছিল। 3 মাহৰ পিছত ডক্তৰৰ অনুমতি লৈ আমি ঘৰলৈ উভতি আহিলোঁ। মনত তেতিয়া বহুত আনন্দ আমাৰ পৰিয়ালটোৰ গোটেইকেইজনৰে। কিন্তু উভতি অহাৰ পিছত লাহে লাহে মোৰ কি হ'ল মই নাজানো, অনবৰতে মোৰ বেয়া চিন্তা আহিবলৈ ল'লে। আকৌ সেই সময়ৰ দৰে 21 চনৰ পৰা 23 চনত মোৰ যিটো পৰিস্থিতি হৈ আছিল তেনেকৈ মোক চিন্তা আহিবলৈ ধৰিলে। অনবৰতে যিকোনো বেয়া কথা চিন্তা কৰি থাকি মোৰ ভাল লাগিছিল। ল'ৰা ছোৱালী দুটাক মোৰ ভাল নলগা হৈছিল। হাজবেণ্ডক দেখিলে মাজে মাজে মোক খং উঠে, খুব কান্দোঁ। সেই সময়তে বাহিৰৰ কিছুমান মানুহৰ কথাই মোক অন্তৰত এনেদৰে আঘাত দিলে যে মই হয়তো বহুত বেছি ডিপ্ৰেশ্যনত গৈছিলোঁ। ফোন কল আহিলে মোৰ ভয় লগা হৈছিল। ফোনটো দেখিলে মোৰ ভয় লাগে। ফোনৰ ছুইচ অফ কৰি কাপোৰৰ মাজত মই ফোন লুকুৱাই থৈছিলোঁ, এনেকুৱা অৱস্থা হৈছিল। আৰু সেই সময়তে মই ভাবিলোঁ যে মইতো এনেকৈ থাকিলে নহ'ব, মোৰ হাজবেণ্ডৰ কথা আছে, তেওঁক চেকআপত তামিলনাডু গৈ থাকিবলৈ তেওঁক কোনে নিব, ল'ৰা ছোৱালী দুটাৰ মোৰ কি হ'ব। সেই সময়তে মই এদিন ৰাতি ভিডিঅ' চাই থাকোঁতে, বহুত ৰাতিলৈকে টোপনি নাহে, ভিডিঅ' চাই থাকোঁতে পল্লৱী বাইদেউৰ বাৰ্তালাপ অনুষ্ঠানটিত এটি ভিডিঅ' দেখা পালোঁ। মই দেখা পাই মই ইমান বেছি চোৱা নাই ভিডিঅ'টো, জাষ্ট অকণমান চাই মই শিকাৰ সিদ্ধান্ত ল'লোঁ। আৰু যোৰহাটত ক্লাছটো হৈছিল তেতিয়া 2024 চনৰ 18 জুলাই তাৰিখে। তাৰ 4-5 দিনৰ আগত মই পল্লৱী বাইদেউৰ লগত যোগাযোগ কৰি মই ক্লাছটো কৰিলোঁ। ক্লাছটো কৰিবলৈ অহাৰ আগমুহূৰ্তৰ মইজনী আৰু ক্লাছটো শেষ কৰি ওলাই যোৱা মইজনীৰ মাজত মই যথেষ্ট পাৰ্থক্য দেখা পালোঁ। মোৰ মন সম্পূৰ্ণ মুকলি হ'ল। সেই বেয়া চিন্তাবোৰ আকৌ নহা হ'ল। মানুহবোৰ মোৰ ভাল লগা হ'ল। কিছুমান এনেকুৱা হৈছিল সেই সময়ত মই মোৰ কিছুমান আপোন মানুহক মই ব্লক কৰি দিছিলোঁ। লাহে লাহে 4-5 দিনৰ পিছত আকৌ মই নিজে নিজে ব্লগ খুলিছোঁ, মই কণ্টেক্ট কৰিছোঁ তেওঁলোকক। জীয়াই থাকিবলৈ সাহস দিলে। এতিয়া তেখেত সুস্থ। ইয়াত যিদিনা ক্লাছ কৰি গৈছোঁ, গৈ ৰাতি তেওঁ অকণমান নিগেটিভ হৈছিল, তেওঁক বাছ দিছোঁ। তেওঁৰ ৰিপৰ্ট বৰ্তমানলৈকে একদম ৰেঞ্জৰ ভিতৰত। খুব ষ্টেটমেণ্ট মাতোঁ। কিছুমান ব্লাড টেষ্ট আমি ইয়াত কৰাই থাকিব লাগে, কিছুমানৰ আমি পঠাব লাগে। যেতিয়া পঠাওঁ নহয়, মই ব্লাডটো যেতিয়া পেকিং কৰোঁ, পেকিং কৰি মই বটলত ধৰি মই ষ্টেটমেণ্ট মাতোঁ। মানুহজনৰ পানী বটলত ধৰি মই ষ্টেটমেণ্ট মাতি থাকোঁ। ইয়াৰ পিছতে এইখিনিতে আৰু এটা কওঁ, মোৰ ল'ৰা ছোৱালী দুটা লৈ গৈছিলোঁ আমি তামিলনাডুলৈ। অপাৰেশ্যনৰ 2 মাহমানৰ আগত চাগে আমি গৈছোঁ। অহালৈকে 5 মাহ মোৰ ল'ৰাৰ বিদ্যালয়ৰ লগত, কিতাপৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। তাত আমি তামিলনাডুত আছোঁ, অনবৰত মেডিকেলত। মনত এটা কোনোবা সময়ত চিন্তা আহে। অহাৰ পিছতে খুব বেছি 8-9 দিনৰ পিছত তাৰ এনুৱেল এক্সাম হ'ল। এনুৱেল এক্সামত বহিবলৈ সি মানে এটা বছৰৰ কোৰ্চটো 8-9 দিনত শেষ কৰিব লগা হৈছে। সি যথেষ্ট ভয় খালে। ভয় খাই পৰীক্ষা দিবলৈ যায়, মোক কয়, মা কুৱেশ্যন পেপাৰখন দিলে মোৰ মূৰটো ঘূৰায়, বুকুখন বিষায়, গাটো খুব বেয়া লাগে মোৰ। মই কওঁ, একো নহয়, তুমি ইমান দিন স্কুল যোৱা নাই, পিছৰকেইখন ভাল হ'ব, পাৰিবা, যোৱাচোন দিবা। আহি আকৌ সেই একেটা কথাকে কয়। তাৰপিছতে তেওঁ শিকিলে মোৰ লগত, এক্সেছ বাৰ ক্লাছ কৰিলে তেওঁ।
ক্লাছ কৰি এতিয়া মোতকৈ তেওঁ বেছি ষ্টেটমেণ্ট মাতে সেই ভয়টো তেওঁৰ নাইকিয়া হ'ল মোৰ ছোৱালী খিংখিঙীয়া হৈছিল তাইক বাৰ্ছ দিছোঁ তাই মাজে মাজে আহে গুৱাহাটীত থাকে যি দুই এটা পাৰিছোঁ তাইক মই দিছোঁ তাই সলনি হৈছে যথেষ্ট প্ৰভাৱ আছে আৰু মই দিছোঁ বহুতকে বাৰ্ছ দিছোঁ যিসকলক দিছোঁ বাইদেউ সকলোৱে বহুত সুফল পাইছে বহুত দিনৰ পৰা বন্ধ হৈ থকা বিলৰ টকা ঘূৰাই পাইছে এটা বাৰ্ছ লোৱাৰ পিছত কাৰোবাৰ এটা বাৰ্ছ লোৱাৰ পিছতে নভবাকৈ নিজৰ সুবিধা জেগাত একো কষ্ট নকৰাকৈ চাকৰি ট্ৰেন্সফাৰ হৈ আহিছে ছাকচেছ বহুত আছে বাইদেউ যিহক যাক দিছোঁ যোনে লৈছে মানে দ্বিতীয়বাৰ ল'ব বিচাৰিছে বাৰ্ছ গতিকে মই শেষত এটাই ক'ম এক্সেছ শিকি বাৰ্ছ লৈ নিজৰ মনটো সুন্দৰ কৰক মন সুন্দৰ হ'লে জীৱন সুন্দৰ হ'ব মোৰ নাম্বাৰটো হৈছে 9101799868 ধন্যবাদ বাইদেউ নমস্কাৰ মোৰ নাম অদিতি দত্ত মই এখন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মই এই এক্সেছ কনচিয়াছনেছ মডেলিটিটো লোৱাৰ মূল কাৰণটো হৈছিলে মোৰ ভণ্টিৰ খুব গা বেয়া হৈ আছিলে আৰু গা বেয়া মানে ভৰি এটা বিষ তাই খোজকাঢ়িব পৰা নাছিলে মই 18 জুলাইত লৈছিলোঁ আৰু 19 জুলাইৰ দিনা মই ভণ্টিৰ ওচৰলৈ গ'লোঁ গৈ মই তাইক বাৰ্ছ ৰানটো দিলোঁ আৰু দিয়াৰ পাছদিনা তাই মোলৈ ফোন কৰিছে বাইদেউ মোৰ ভৰি বিষটো নাইকিয়া হৈ গ'ল বুলি সেইটো কাৰণে মোৰ বহুত মনটো ভাল লাগিলে তাৰপিছতে আৰু মোৰ দেওৰ এজনক মই দি আছোঁ তেওঁ মানে বহুত বেছি গা ভাল নাইকিয়া হৈ আছিলে কিন্তু বৰ্তমানত তেওঁক 3টা বাৰ্ছ ৰান দিলোঁ তাৰপিছতে তেওঁ কিন্তু এতিয়া গুৱাহাটীলৈকে গাড়ী চলাই নিজৰ ল'ৰাক মানে অনা নিয়া কৰিব পৰা হৈছে গতিকে সেইটো এটা মোৰ ছাকচেছ আৰু মোৰ ষ্টাফৰ এগৰাকীৰ মানে ভৰি এক্সিডেণ্ট হৈ পেলাই ভৰি বিষ এটা হৈ আছিলে কিন্তু তাই ভৰি বিষটোৰ কাৰণে মই এদিন কলেজৰে ওচৰৰ মানুহ এগৰাকী ঘৰত গৈ পেলাই তাইক বাৰ্ছ ৰান দিলোঁ আৰু আগদিনা দিছোঁ পাছদিনা কৈছে বাইদেউ মোৰ বিষটো নাইকিয়া হৈ গ'ল গতিকে এইকেইটা আৰু আছে মোৰ ঘৰত মানে সহায় কৰি দিয়া মোৰ মানুহ এগৰাকী আছে তাই এদিন ভৰি বিষ হৈছিলে মূৰৰ বিষ তেতিয়া মই তাইক গোটেই বাৰ্ছ ৰানটো দি দিয়া নাছিলোঁ গোটেই এক্সেছৰ হেৰিটো দিয়া নাই মাত্ৰ 2টামান ষ্টেটমেণ্ট মাতি পেলাই তাইক মই কৈ গৈছোঁ তাইও কৈ গৈছিলে তাৰপিছত তাই কিন্তু আজিলৈকে সেই বিষ নাই বা সেই বেমাৰবোৰ নাই কিন্তু মোৰ মনটো আজিকালি মই আগতে খুব নিগেটিভিটি আছিলে মোৰ যিকোনো কথাতে মোৰ অকণমান দুখ লাগে মনটো বেয়া লাগে এতিয়া কিন্তু মই মানে মোৰ মনটো আনে কোনোবাই বেয়াকৈ ক'লেও মোৰ ইমান বেছি বেয়া নালাগে মই এতিয়া পজিটিভকৈ থাকিব পাৰোঁ সেইটোৱে মোৰ মানে ভাল লগা গুণ বুলি ভাবিছোঁ আৰু মোৰ ঘৰতো কয় বাৰু আগতে তাৰমানে মই অলপ কথাত কোনোবাই দুখ দিলে মই কান্দি কাটি একদম বাউলি হৈ যাওঁ কিন্তু বৰ্তমানত মোৰ সেইখিনি নাইকিয়া হৈ গৈছে মুকলি অনুভৱ কৰোঁ কিন্তু মোৰ ব্যস্ততাটো অলপ বেছি মানে কলেজত জানেই আৰু সেইকাৰণে মানে মই আচলতে বেছিকৈ কৰিব পৰা নাই কৰি থকা হ'লে হয়তো মোৰ বহুত বেছি ভাল হ'লগৈহেঁতেন কিন্তু কৰিব নোৱাৰাৰ কাৰণে মই নিজে দুখ অনুভৱ কৰি আছোঁ আৰু ষ্টেটমেণ্ট মাতোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁতেও মাতি থৈ আহোঁ 10 বাৰ মাতি থৈ আহোঁ অল অফ লাইফটো সেইটো মাতি থৈ আহোঁ তাৰপিছতে মই কিবা কিবি ছিটুৱেশ্যন আহিলে পদ এণ্ড পকটো গাই থাকোঁ সেই তেনেকৈ মই সেইখিনি কৰি আছোঁ গতিকে ভাবোঁ তেতিয়া ক'ৰবাত বিপদ এটা হ'লেও যদি মই তেনেকৈ মাতি দিওঁ তাৰপিছত যদি মোৰ বিপদটো নাইকিয়া হৈ যায় তেতিয়া মোৰ মনটো ভাল লাগে আৰু যে এইটো কাৰণতে মোৰ এইটো বিপদটো নাইকিয়া হৈ গৈছে সেইটোৱে সহায় কৰে বুলি ভাবিছোঁ বিশেষকৈ মই থাইমাছ এক্সাৰচাইজ ৰানটোতো মই বহুত পাইছোঁ মোৰ ল'ৰাটোৰ ক্ষেত্ৰতো মই পাইছোঁ এইটো সাধাৰণ কথা বাৰু ল'ৰাটো মানে খুব হেকুটিয়াইছিলে মই তাক ক'লোঁ তুমি ডিঙিটোত ধৰি তেনেকৈ হেৰি কৰি দিয়াচোন সি কৈ দিলে কৈ দিয়া পাছৰ পৰাই হেকুটিটো নাইকিয়া হৈ গ'ল সেই সৰু বস্তু মেজিকেল তাৰমানে তেতিয়া তাহাঁতি কৈছে ৱা বৰ আচৰিত দেই এনেকৈ ভাগিনটোৱেও কৈছে মামী সঁচা বৰ বেলেগ পালোঁ এনেকৈ বুলি কৈছে গতিকে তেনেকুৱা ধৰণৰ বহুত আছে বহুত ছাকচেছ ষ্টৰি আছে আৰু হয়তো মই বেছিকৈ কৰি থকা হ'লে আৰু পালোঁহেঁতেন কিন্তু এতিয়া মোৰ কৰাটো অলপ হেৰেঙা হৈ গৈছে ঠিক আছে এতিয়া ধন্যবাদ মোৰ নাম ৰূপামণি দাস মই 24 যোৱা 24 নৱেম্বৰত এক্সেছ বাৰত আহিছিলোঁ একচুৱেলি মই এক্সেছ কি একেবাৰে নাজানিছিলোঁ এদিন মোৰ
খুব এটা মনৰ মানে কিবা এটা হৈছিল আৰু মোৰ যিটো কাৰণত মই মানে ইমান এনেকুৱা লাগিছিল যে মই অকণমান কিবা এটা কৰি পেলাম মই নিজকে মানে সেনেকুৱা এটা সমস্যা এনেকুৱা মানে এটা মানে দিনত আছিলোঁ এনেকুৱাত মই উপায় নাপাই নিজে কি কৰোঁ এনেকৈ ভাবি কিনে মই মোবাইলটো চাই আছিলোঁ চাই থাকোঁতে এনেকুৱা মানে আপোনাৰ এটা মই এই এটা জাষ্ট ক্লিপ এটা দেখিলোঁ যে আপোনালোকৰ যেতিয়া এনেকুৱা যিকোনো সমস্যা অল অফ লাইফ কামছ টু মি উইথ ইজ জইণ্ট মই লগে লগে সেই বস্তুটো নোটতে মানে মই বহি পেন আনাৰো মোৰ ধৈৰ্য নাই মই নোট যিটো থাকে নোটপেডত লিখি ল'লোঁ লিখি লৈ লগে লগে মই খুব মাতিব ধৰিলোঁ যে মোৰ অকণমান বুকুখন অলপমান ৰিলিফ হওক মোৰ মাইণ্ডটো অলপমান মানে ৰিলিফ হওক তেনেকৈ ভাবি মই খুব মানে মাতিব ধৰিলোঁ মাতাৰ পিছতে মই দেখিলোঁ মই মানে বহুত ৰিলিফ পাইছোঁ মই মানে বহুত ৰিলিফ লাগি গৈছে নিজকে ফাৰ্ষ্ট মই নিজে ৰিলিফ হৈছোঁ আৰু মই অকণমান এনজাইটি পেচেণ্ট আছিলোঁ তেতিয়া তাৰপিছত অলপ পিছত মই গম পালোঁ যে কামটো মোৰ অলপমান ছল্ভ হৈ গ'ল তো মই মানে বহুত মানে সেয়া বোলো কি বস্তু মানে এইটো অল অফ লাইফ এইটো কি বস্তু মানে এইটো মই একোৱেই নাজানো মানে তাৰপিছত মই তেতিয়া মানে কি বস্তু বুলি মাৰি কিনে মানে মই ষ্টেটমেণ্টত গুগলত মাৰিলোঁ এক্সেছ বাৰ কি এনেকুৱা মানে তেতিয়া মই আপোনালোকৰ ভিডিঅ'বিলাক আহিলে এক্সেছ বাৰ তাৰপিছত তথাপিতো আপোনালোকৰ ভিডিঅ'খিনি চোৱাৰ প্ৰতি মই গুগলত চালোঁ তেনেকৈ গম পালোঁ আৰু তাৰপিছত মই কথাৰ ভিডিঅ'বিলাক চাবলৈ ল'লোঁ চাই মই মানে খুব মানে মোৰ এনেকুৱা লাগিছে মই কেতিয়া মানে শিকিব পাৰিম কেতিয়া মই কণ্টেক্ট পাম মানে অলপ সময় পিছতে মই আপোনালোকৰ কণ্টেক্ট নাম্বাৰ পাই গ'লোঁ যদিও সেইদিনাখন চাগে মেবি অক্টোবৰৰ 9th আছিলে মোৰ মনত আছে আপোনালোকে চাগে 6, 7 নে 7, 8ত ক্লাছ কৰি ইয়াৰ পৰা গৈছে তাৰপিছত মই তেতিয়া সেয়া মই কণ্টেক্ট কৰিলোঁ তেতিয়া ক'লে যে আমাৰতো ক্লাছ এইবাৰ হৈ গ'ল আপোনাৰ নেক্সট যেতিয়া হয় মই জনাম তেনেকৈ মানে কণ্টেক্ট নাম্বাৰটো থাকিলে নেক্সট হওঁতে মই 24 নৱেম্বৰত হ'ল তেতিয়া মই পালোঁ আৰু তাৰপিছত আফটাৰ এক্সেছ মই মানে এনজাইটিৰ কোনো ধৰণৰ দৰৱো নাই লোৱা নিজে মানে মই বহুত অভাৰ থিংকিং কৰোঁ বা পটককৈ মানে হৈ যাওঁ এতিয়া মানে মই বহুতখিনি ৰিলিফ আৰু মানে যদিও টেনশ্যন লওঁ যদিও মানে মোৰ পটককৈ মানে বুকুখন খুব বেছি ধপধপ যিটো জানেই চাগে চবে এনজাইটি যাৰ কাৰণে মানে মই কেতিয়াবা থাকিব নোৱাৰি মই দৰৱ ল'ব লগা হয় মই মানে কেতিয়াবা হাৰ্টৰ ডক্টৰকো দেখাবলগীয়া হৈ গৈছে এনেকুৱা ৰাখিব নোৱাৰে নহয় জ্বৰ আহি যায় ঘৰৰ মানুহে উপায় নাপায় হস্পিটেলত নিবলগীয়া হৈ যায়তো তো তেতিয়া মই দৰৱ ল'বলগীয়া হয় তো তেনেকুৱাত মানে এতিয়া মোৰ মানে সেই প্ৰব্লেমখিনি একো অহা নাই আৰু লাষ্ট মানে মই লাষ্ট উইকত মই হায়দৰাবাদ গৈছিলোঁ মোৰ অকণমান হেল্থ ইছ্যু আছিলে ইয়াতে মানে মোক বহুত কিবা কিবি কৈছিলে অপাৰেশ্যন কৰিব লাগে গেষ্ট্ৰৰ প্ৰব্লেম আছিলে সেইটো অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে তাৰপিছত মই মানে ইমানেই ষ্টেটমেণ্ট মাতিলোঁ এভৰিথিং তো মোৰ মানে ৰিপৰ্টছখিনি নৰ্মেল আহিছে আৰু ডক্টৰে জাষ্ট এটা দৰৱ দিছে আৰু এইখিনি খালে ঠিক হ'ব বুলি কৈছে মানে মোৰ হাজবেণ্ডৰ লগতো মানে কি হ'ল হায়দৰাবাদ যেতিয়া পালোঁ তেওঁৰ মানে বিপিটো যেতিয়া চালে তেওঁ 200ৰ ওপৰ বিপি মানে ডক্টৰো ভয় খাইছে মইতো মানে কেনেকুৱা ভয় খাইছোঁ যে মোক দেখাব আনি তেওঁৰ যদি এতিয়া কিবা প্ৰব্লেম হয় মই কি কৰিম মোৰ বাচ্ছা দুটাও সৰু তাৰপিছত মানে মই মানে একদমেই মানে ডক্টৰেও ভাবিছে হাৰ্টৰ প্ৰব্লেম ওলাব পাৰে বা সেয়া তাৰপিছত মানে মই ইমানেই সেইদিনাখন ষ্টেটমেণ্ট মাতিছোঁ আৰু ৰাতি মানে মই তোক বহুত সময় বাৰ্ছ দিছোঁ হোটেলতে মই বহুত সময় বাৰ্ছ দিছোঁ মানে একদম ইমান মেৰেকল মানে তেওঁৰ গোটেই ৰিপৰ্টছ নৰ্মেল মানে অলপমান ধৰক আজিকালি কলেষ্ট্ৰল থাকিব পাৰে ট্ৰাইগ্লিচাৰিন থাকিব পাৰে আৰু তাত বাহিৰে মানে বিশেষ একো প্ৰব্লেম নাই পোৱা মেজিক কৰিছে মোৰ মই মানে বেলেগ ইমান মই প্ৰফেশ্যনেলি নাই যোৱা মই নিজৰ লগতেই এপ্লাই কৰি আছোঁ তো মই নিজৰ লগত মানে মই পাইছোঁ মানে মই নিজকে মানে বিচাৰি পাব চেষ্টা কৰি আছোঁ